মিছিং লেণ্ডে দাবী কৰিছে লিবাৰেল ডেমক্ৰেটিক কাউন্সিল অফ মিছিং লেণ্ড সংবিধানৰ ৬ষ্ঠ অনুসূচনৰ আধাৰত মিছিং লেণ্ড লাগে। LDCMক মিছিং জনগোষ্ঠীয় সকলো প্ৰকাৰৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত এই দাবী উত্থাপন কৰা হৈছে আৰু মিছিং অট'নমাছ কাউন্সিল থকাৰ পাছতো কোনোবা কিখনত বঞ্চিত মিছিংসকল আৰু বৰ্তমানেও বহু মিছিং লোকে বিভিন্ন ঠাইত শোষিত নিষ্পেষিত হৈ আহিছে। মিছিং বানে কেবাং TMMK আৰু TMPK তেখেত সকলোকো মিছিংসকলৰ উন্নয়নৰ বাবে কাম কৰি আহিছে আৰু সেয়েহে আমি সকলোৱে মিলি এক হোৱাৰ সময় এতিয়া। এনেদৰে সংবাদমেল আয়োজন কৰি লিবাৰেল ডেমক্ৰেটিক কাউন্সিল অফ মিছিং লেণ্ডৰ জ্যেষ্ঠ নেতাই মন্তব্য কৰে আৰু সেই সংবাদমেলৰ কিছু ক্ৰিয়দাংশ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। আমি এবাৰ শুনাই ল'ব বিচাৰিছোঁ। মানে 6 শিডিউল যেটো 6 শিডিউলৰ কাৰণে আমি ফাইট কৰি আছো এই 6 শিডিউলটো যদি দি দিয়ে তেনেহলে সেই 6 শিডিউলৰ ওপৰতে আমি কিছু এটা আগবাঢ়িব পাৰিম বুলি ভাবো। সেই কাৰণে নান মিছিং সকলক মই আহ্বান জনাও ইয়াৰ পৰা যে আপোনালোকে সহায় সহযোগিতা কৰক। আমাৰ এই পানীৰ ভিতৰত অকবকাই হৈ থকা আপোনালোকৰ ভাই ভনীসকলক চাওক আৰু আপোনালোকে নিজেই কওক যে ইহঁতকো এটা 6 শিডিউল দিয়ক, ইহঁতে যাতে অলপমান সকাহ পায়। নহ'লে আমাক এনেকুৱা ধৰণৰ নালাগে যে লেবাৰৰ কামটো সেইটো আপোনালোকৰ কাৰণে মিছিঙৰ কাৰণে হয় বা সেইটো নহয়, সেইটো কৰিব নালাগে। আমাক এটা ৰাস্তা এটা দিয়ক, জীয়াই থকাৰ ৰাস্তা দিয়ক আৰু আপোনালোকে মুকলি কৰি দিয়ক। সেইটোৱে মই আহ্বান জনাইছোঁ। কাৰণ আমি এটা বেলেগ এটা কাণ্ট্ৰি লৈ মানে বৃহত্তৰ অসমীয়া সমাজৰ কাৰণে স্বাৰ্থৰ কাৰণে আমি বাহিৰ হৈ যোৱা নাই। আমি জীয়াই থকাৰ এটা সংগ্ৰাম বিচাৰিছোঁ, সেইটোৱেই আমাক লাগে। আপোনালোকে চবেই চিন্তা কৰক আৰু আমাৰ এই মানে সংগ্ৰামটো যিটো আমি জীয়াই থকাৰ সংগ্ৰাম সেইটোৰ ওপৰত আপোনালোকে আমাক সহযোগ কৰক। 6 শিডিউলৰ কথা কৈছে। 6 শিডিউল মানে নেকি? সংবিধানত মেনশ্যন কৰা, প্ৰভাইড কৰা আমাৰ নিচিনা বেকৱাৰ্ডবিলাকৰ কাৰণে এটা স্পেচিয়েল প্ৰিভিলেজ। 6 শিডিউলৰ আধাৰত বিচৰা এই মিছিং লেণ্ডৰ আৰ্হিটোৰ কথাটো আমি আপোনালোকক জনাবলৈ বিচাৰিম। এই মিডিয়াৰ থ্ৰুৱেদি আমি ৰাইজক জনাবৰ কাৰণে বিচাৰিম। এই যে মিছিং লেণ্ডটো আমি বিচাৰিছোঁ, মিছিং লেণ্ডটো স্পেচিয়েল এটা অবজেক্ট বা স্পেচিয়েল এটা এলেকাহে। এই স্পেচিয়েল এলেকাটোৰ এটা পলিটিকেল বাউণ্ডাৰী আছে। এই পলিটিকেল বাউণ্ডাৰীটোৰ মই ডাইৰেকশ্যনখিনি আপোনালোকক জনাম, এই মিডিয়াৰ থ্ৰুৱেদি ৰাইজক জনাবলৈ বিচাৰিম। আপোনাৰ বাউণ্ডাৰী বুলি ক'লে টু দ্য ইষ্ট, একেবাৰে পূবত আমাৰ যিটো মিছিং লেণ্ডৰ পূবত থাকিব লোহিত ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশৰ, একেবাৰে নৰ্থত থাকিব অৰুণাচল ষ্টেটখন আৰু চাউথত থাকিব ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু পশ্চিমত থাকিব যিটো ডাইৰেকশ্যনৰ বাউণ্ডাৰী সীমামূৰীয়াটো হ'ব বিশ্বনাথ ডেভেলপমেণ্ট ব্লকটো বিশ্বনাথ ডিষ্ট্ৰিক্টৰ। তাৰে ভিতৰত এই মিছিং লেণ্ডটোত আমাৰ 3টা মেইন কোৰ্ট। আসাম টপছ, অবিৰত অবিচল অসম কণ্ঠ।